यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমাৰ ৰাজ্যত গোপালন এক পৰম্পৰা হৈ থকা নাই, বৰঞ্চ ই হৈ পৰিছে জীৱন নিৰ্বাহৰ আহিলা। কিয়নো বিজ্ঞানসন্মত গোপালনে গাখীৰ উৎপাদন বৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে প্ৰদান কৰে আৰ্থিক নিৰাপত্তা। গোপালনৰ সফলতাৰ প্ৰাথমিক চৰ্তটোৱেই হ'ল এখন নিশ্চিত গাখীৰৰ বজাৰ। বজাৰ অবিহনে গোপালকে আৰ্থিক নিৰাপত্তা অনুভৱ কৰিব নোৱাৰে। সেয়ে বিজ্ঞানসন্মত গোপালনৰ আৰম্ভণিতে চাব লাগে কাষত থকা এখন নিশ্চিত গাখীৰৰ বজাৰ। ৰাজ্যত চৰকাৰী সংস্থাপনৰ সীমাবদ্ধতা হেতু বহুসংখ্যক যুৱকে বিজ্ঞানসন্মত গোপালন কৰিবলৈ অহাটো এটা আদৰণীয় পদক্ষেপ। ই নিবনুৱা সমস্যা দূৰীকৰণৰ লগতে দুগ্ধ উৎপাদন বৃদ্ধিত অৰিহণা যোগায়। সফল গোপামৰ বাবে যেনেদৰে পৰিপুষ্টি, নিয়মীয়া প্ৰজনন আৰু স্বাস্থ্য সুৰক্ষাৰ প্ৰয়োজন, তেনেদৰে এক আদৰ্শ গোপাম আন 10জন উদ্যমীৰ বাবে আদৰ্শ হ'ব পাৰে। মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডৰ মধুপুৰ গাঁৱৰ নগেন শৰ্মা আৰু সুৰুদেৱী উদ্যমী আৰু পৰিশ্ৰমী দম্পতী। ৰাতিপুৱাৰে পৰা গোপামত জড়িত হৈ গাখীৰ খিৰোৱাৰে পৰা বিক্ৰীলৈ সকলো দায়িত্ব নিজেই পালন কৰে। এই প্ৰসংগত নগেন শৰ্মা আৰু সুৰুদেৱীয়ে এনেদৰে কয়। বাৰু নগেন শৰ্মা, আপুনি কওকচোন, আপুনি এই গাই গৰু পামখন কেতিয়া আৰম্ভ কৰিছিল? মোৰ গাই গৰু প্ৰথমতে লোকেল গৰু আছিল, হয়, লখিমী গৰু বুলি কয়। তাৰপিছত আপোনাৰ এই ক্ৰছ কৰি কৰি যে এতিয়া ক্ৰছ কৰি পেলাইছোঁ আৰু এতিয়া চব আপোনাৰ বৰ্ণশংকৰ গাই বৰ্ণশংকৰ। কেতিয়া আৰম্ভ কৰিছিল আপুনি? 94ত আৰম্ভ কৰিছিল। 94ত আৰম্ভ কৰিছিল। তেতিয়া কেইটা গাই গৰুৰে আৰম্ভ কৰিছিল? মই এজনী গায়ে আৰম্ভ কৰিছিলোঁ আৰু সেইটো আপুনি কৃত্ৰিম প্ৰজনন কৰাইছিল? হয় হয়। বাৰু শৰ্মা, এতিয়া আপোনাৰ কিমানজনী গাই গৰু আছে, গাভিনী কেইজনী আৰু গাখীৰ উৎপাদন কিমান? বৰ্তমান এজনী মোৰ 7জনী আছে গাই, গোটেইকেইজনীয়ে গাভিনী বৰ্তমান। হয়, এতিয়া গাখীৰ আছে আপোনাৰ 18 লিটাৰমান। 18 লিটাৰ। আৰু চেউৰী কেইজনী আছে? চেউৰী গৰু মোৰ 2জনী হৈছে আৰু দমৰা আপোনাৰ 4টা আছে। 4টা দমৰা আছে। বাৰু শৰ্মা, আপুনি উৎপাদিত গাখীৰখিনি আপুনি ক'ত বিক্ৰী কৰে? মই আমুলতে দিওঁ, আমুল চেণ্টাৰতে দিওঁ। বাৰু আপোনাৰ ইয়াতে দুগ্ধ সমবায় সমিতি আছেনে? আছে। তাত কিমান সমবায় সমিতিখনৰ নাম কি বাৰু? বিষ্ণুপুৰ দুগ্ধ সমবায় সমিতি। কিমান গাখীৰ সংগ্ৰহ হয় বাৰু সমবায় সমিতিত? তাত গাখীৰ প্ৰায় আগবেলা 80 লিটাৰমান যায়। হয়। ভাটিবেলা প্ৰায় 60-65 এনেকুৱাকৈ যায়। নাই বোলে আপোনাৰ 150 লিটাৰ গাখীৰ আপোনাৰ এই দৰঙিয়াল গাঁওখনৰ পৰা যায়। বাৰু শৰ্মা, আপুনি তাত পে'মেণ্টটো কেনেধৰণে পায়? পে'মেণ্টটো মই সুন্দৰ পে'মেণ্ট পাওঁ, সপ্তাহত কৰে। এইটো আপোনাৰ SNF আৰু ফেটৰ ওপৰত? ফেটৰ ওপৰত দিয়ে। আপোনাৰ গাখীৰ যেতিয়া দিয়ে তেতিয়া আপোনাৰ SNF আৰু ফেট পাৰ্চেণ্ট কিমান থাকে? ফেট থাকে আপোনাৰ 6 আৰু SNF থাকে 9। বৰ সুন্দৰ। আপোনাৰ গাখীৰ ইমান তাত আপুনি আপোনাৰ দানাৰ সেইটো কওকচোন, কি কি দানা আপুনি খুৱায়? দানা পুৰবিটো এই ডাইৰেচনটো খুৱাওঁ, হয়, আৰু আপোনাৰ চাপৰটো দিওঁ, আৰু পলিচে আৰু কল সিজাই পেলাই দিওঁ মই। খুদি চাউল তাত লগাই দিওঁ, কবি চবি হাবি জবি এনেকৈ কৰি দিওঁ, আলু। বাৰু সুৰুদেৱী বাইদেউ, আপুনি এই পামখনত আপোনাৰ গৃহস্থক কেনেধৰণে সহায় কৰে, কি ধৰণে আপুনি সহায় কৰে কওকচোন? দানা সিজাবৰ সময় হ'ল দানা সিজালোঁ, খোৱাৰ সময় হ'ল দুয়োটাই খোৱালোঁ, ৰাতিপুৱা উঠি গোবৰ জাবৰ পেলাব লাগে দুয়োটাই পেলাইছোঁ। সেনেকুৱা সহায় আৰু গোটেইখিনি কামত মানে সম্পূৰ্ণভাৱে কৰে। বাৰু আপোনাৰ পৰিয়ালৰ বাকী সদস্য কেইজনে?
সদস্যকেইজন তাৰমানে ঘৰত নায়ে, ছোৱালী এজনী আছিল, ছোৱালীজনী দিলোঁ, ল'ৰাটো কোম্পানীত কাম কৰি আছে, কোম্পানীতে থাকে, আমি দুটাই পৰিয়াল এতিয়া। বাৰু শৰ্মা, হয় আপুনি এই গাই গৰু পামখনে আপোনাৰ ইনকাম নে তাৰ ওপৰত আপোনাৰ কিবা আছে আকৌ? সেই সৰু সুৰাকৈ অলপমান খেতি কৰোঁ। খেতি কৰে বাৰু। আৰু এই আপুনি এই উৎপাদিত যিটো আপোনাৰ যিটো আয় হয় গাখীৰৰ হেৰিটো মানে যিটো আয় হয়, গতিকে এই আয় টকাৰে আপুনি কি ধৰণে আপুনি ঘৰখনত খটাইছে কওকচোন বাৰু। ঘৰখনত ধৰি লওক ঘৰটোৰ কাৰণে ইটা অলপমান আনো বা এই বালি অলপমানকে আনো, এনেকৈ কৰি ঘৰটো যেনে তেনে অকণমান কৰি থৈ দিছোঁ। চৰকাৰী ঘৰ পোৱাই নাই, এনেকৈ কৰি নিজে বনাইছোঁ। আৰু ছোৱালী বিয়া দিয়াৰ ক্ষেত্ৰতো এইখিনি ছোৱালী গৰু দুজনী বেছি দিওঁ, আকৌ সেনেকৈ কৰোঁ। ছোৱালী দুজনীকো এই মানে হেৰি সহায় কৰিছে। গতিকে আপুনি এতিয়া আপোনাৰ গোটেই মাহেকত আপোনাৰ কিমান হেৰিটো আহে আপুনি খৰচ বাদ দি পেলাই? খৰচ বিয়া বাদ দি প্ৰায় 16-17 হাজাৰমান টকা ৰয়গৈ বাৰু। গাখীৰ ফুল গাখীৰ হ'লে। হয়। পৰিষ্কাৰ পৰিচ্ছন্নতা গোহালি ঘৰৰ এটা প্ৰয়োজনীয় দিশ, কিয়নো মজিয়াৰ নিয়মীয়া পৰিষ্কাৰে উহাৰ ফুলা ৰোগৰ মাত্ৰা কমাব পাৰে। তেনেদৰে পৰিপুষ্টি আৰু স্বাস্থ্য সুৰক্ষাই উৎপাদনশীলতাৰ দিশ দাঙি ধৰে। এনে প্ৰসংগত ভোৰভণ্ডা ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ হৰিচৰণ নাথে এনেদৰে কয়। আমি ফাৰ্মখন খোলাৰ আগতে আমি ফাৰ্মখন ক'ত পাতিম সেই ঠাইটো চিলেক্ট কৰা অতি প্ৰয়োজন। আমি ফাৰ্মখন খোলাৰ আগতে আমি ঠাইটো নিৰ্বাচন কৰিব লাগিব, ওখ ঠাই হ'ব লাগিব যাতে ৰ'দ বতাহ পৰে আৰু তাত যাতে এখন বজাৰৰ লগত সংযোগ হৈ থাকে, যাতে সেই ফাৰ্মৰ প্ৰয়োজনীয় বস্তুখিনি সেই বজাৰখনৰ পৰা কিনিব পাৰে আৰু সেই ফাৰ্মখনৰ যিখিনি প্ৰডাক্ট সেই প্ৰডাক্টখিনি যাতে বজাৰত বেচিব পাৰে। আৰু এটা মটৰেবল ৰোড থাকিব লাগে যাতে হয় গাখীৰ চাখীৰ বেচিবৰ কাৰণে বা যি প্ৰয়োজনীয় দানা সেইখিনি আনিবৰ কাৰণে এটা মটৰেবল ৰোড লাগে। আৰু আমি এটা কথাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে বিজি ৰোডৰ কাষত আমি সেইটো ৰাখিব নালাগে, কিয়নো বিজি ৰোড হ'লে তাত আপোনাৰ চাউণ্ড পলিউশ্যন হ'ব, যিমান চাউণ্ড পলিউশ্যন হ'ব তাৰ প্ৰডাকশ্যনটো কমি যাব। আৰু আমি আৰু এটা কথা গুৰুত্ব দিব লাগিব, ইলেক্ট্ৰিচিটি যাতে আমাৰ ছাপ্লাইটো থাকে। ইলেক্ট্ৰিচিটি থাকিলে আমাৰ বহুতখিনি সুবিধা হয় আৰু আমাৰ যাতে বিশুদ্ধ পানী আমি পাওঁ সেইখিনি কথাৰ ওপৰত গুৰুত্ব দিব লাগে। আমাৰ মানুহে এটাই ভুল কৰে, আমি আচলতে যেতিয়া মজিয়াখন বনাওঁ তেতিয়া আমি প্লাষ্টাৰটো কৰিব নালাগে, আমি ঢালাই কৰিব লাগে, অলপ সহতা হৈ থাকিব লাগে। সহতা হৈ থাকিলে তেতিয়া আপোনাৰ শ্লিপাৰী নহয়, তেতিয়া পিছল নাখায়। আৰু যদি প্লাষ্টাৰ কৰে তেতিয়াহ'লে আপোনাৰ শ্লিপাৰী হ'ব আৰু তেতিয়া পানী চানী পৰি থাকিলে গৰু শ্লিপ খাই পৰি যাব পাৰে। সেইকাৰণে আমি সদায় মনত ৰাখিব লাগে, আমি সদায় ঢালাই কৰিব লাগে যাতে সহতা হৈ আমি সহতা কৰি ৰাখিব লাগে, তেতিয়া এক্সিডেণ্টজনিত অসুবিধাখিনি তেতিয়া নহয়। তেনেদৰে গোপালকে বিজ্ঞানসন্মত গোহালি, উৎপাদনক্ষম বৰ্ণসংকৰ গাই গৰু ক্ৰয়, সমতুল দানা, প্ৰয়োজনীয় প্ৰতিষেধক চিটা আৰু পেলু দৰৱ খুওৱা তথা নিয়মীয়া প্ৰজননৰ কথাটো মন কৰা উচিত। গাখীৰটো যেতিয়া খীৰোৱাৰ আগত আমি হাইজিনটোৰ ওপৰত গুৰুত্ব দিব লাগে। আমি প্ৰথমে ধুনীয়াকৈ ধুই ল'ব লাগে, ধুই লৈ শুকুৱাই ল'ব লাগে, শুকুৱাই লৈ আমি গাখীৰ খীৰাব লাগে। কিন্তু কিছুমানে কি কৰে, গাখীৰ খীৰাৰ সুবিধাৰ কাৰণে তেল ব্যৱহাৰ কৰে, সেইটো বেয়া। আৰু আমি মাস্কটো পিন্ধি ল'ব লাগে আৰু চুলিখিনিও বান্ধি ল'ব লাগে, কিয়নো চুলিও পৰিব পাৰে, চুলিটো বেমাৰ বীজাণু থাকিব পাৰে, আমাৰ মুখৰ পৰা থু খেকা এইবিলাক ওলাব পাৰে, গতিকে আমি মাস্কটো পিন্ধি ল'ব লাগে। আৰু গাখীৰ সদায় এটা নিৰ্দিষ্ট সময়ত খীৰাব লাগে আৰু নিৰ্দিষ্ট এজন ব্যক্তিয়ে খীৰাব লাগে, তেতিয়া গাখীৰৰ উৎপাদনটো বেছি হয়, মানে আমি গাখীৰটো বেছিকৈ খীৰাব পাৰিম, বেছিকৈ পাম। কিন্তু যদি আপুনি গাখীৰ খীৰোৱা সময়টো তাৰতম্য কৰে, বেলেগ বেলেগ মানুহে যদি গাখীৰ খীৰায় তেতিয়া অকণমান অসুবিধা হয়। আপুনি একেটা সময়তে খীৰালে আপুনি গাখীৰ আপোনাৰ যিটো মিল্কিং সেইটো বেছি হয়। আধাৰ চিডিংটো অতি প্ৰয়োজন, কিয়নো এতিয়া চৰকাৰী বহুত আঁচনি আহি আছে, সেই আঁচনিবিলাকতো আমাৰ চৰকাৰে গম পাব যে কাৰ কিমান গৰু আছে, সেইমতে আমাৰ যিবিলাক সুবিধা ৰাইজে পাবৰ কাৰণে সক্ষম হ'ব। আৰু দ্বিতীয়তে আধাৰ লগত যেতিয়া এনিমেলবিলাক লিংক হ'ব তেতিয়া কাৰোবাৰ বস্তু কোনোবাই সেই সুবিধাটো নাপাব, যিজন প্ৰকৃত বেনিফিচিয়াৰী সেই প্ৰকৃত বেনিফিচিয়াৰীজনে এই সুবিধাটো পাব।
আৰু এটা কথা হৈছে আধাৰ চিডিং কৰিলে আমাৰ এনিমেলখিনি কিমান প্ৰকৃততে আমাৰ এনিমেল আছে সেইটো আমাৰ অসম চৰকাৰ বা ভাৰত চৰকাৰে গম পাব আৰু তেতিয়া আমাৰ অসম চৰকাৰে যেনেকুৱা ধৰণৰ ফাণ্ড বিচাৰে চেণ্ট্ৰেলৰ পৰা সেই ফাণ্ডখিনি পাবৰ কাৰণে সক্ষম হ'ব আৰু আধাৰ চিডিঙৰ ওপৰত বেছ কৰি আমাৰ ডিছপেঞ্চেৰীবিলাকক মেডিচিন ছাপ্লাই দিব আৰু বিভিন্ন ধৰণৰ স্কিমবিলাক বনোৱাত সুবিধা হ'ব সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকে আধাৰ চিডিং কৰাত আমাৰ যিবিলাক ডিছপেঞ্চেৰীৰ পৰা মানুহ যাব সেইবিলাকক যাতে আপোনালোকে সহযোগ কৰে কিয়নো আপোনালোকৰ বেনিফিটৰ কাৰণে আমাৰ আধাৰ চিডিংটো কৰি আছে যাতে কোনোবা বেয়া মানুহে যাতে সেই চৰকাৰী সুবিধাবিলাক নাপাওক প্ৰকৃত বেনিফিচিয়াৰী যাতে চৰকাৰী সুবিধাবিলাক পাওক চৰকাৰে যাতে যিখিনি প্লেনিং কৰে সেই প্লেনিংটো যাতে সঠিক হওক সেইটো কাৰণে আধাৰ চিডিং অতি প্ৰয়োজন মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত দয়াৰিয়াল গাঁৱৰ বিজয় শংকৰ হাজৰিকা এজন উদ্যমী গোপালক দৈনিক 16 লিটাৰ গাখীৰ উৎপাদন হোৱা পামৰ গৰাকী বিজয় শংকৰে স্থানীয় দুগ্ধ সমবায় সমিতিত গাখীৰ যোগান ধৰে সেয়ে গাখীৰৰ নিশ্চিত বিক্ৰীৰ বাবে দুগ্ধ সমবায় সমিতি অতি সহায়ক হৈছে গোপালনক জীৱিকাৰ আধাৰ হিচাপে লোৱাৰ প্ৰসংগত বিজয় শংকৰ হাজৰিকাই এনেদৰে কয় এইটো মই সৰুৰে পৰা পশুপালনৰ লগতে জড়িত বা কৃষি কৰ্মৰ লগতে জড়িত কিন্তু শিক্ষাগত অৰ্হতা হিচাপত মই এজন ইঞ্জিনিয়াৰ হয় ইঞ্জিনিয়াৰিং কৰি আহি মই কিছুদিন ঘৰত থাকিলোঁ থকাৰ পিছতে সৰুৰে পৰা যিহেতু গৰু পুহি থাকোঁ দেউতাই সেই সময়ত এজনী ক্ৰছ গৰু পুহি আছিলে লগত লোকেল গৰু আৰু চালোঁ যে এইটো সম্ভাৱনাটো বেছি থকাৰ কাৰণে মই সেই লোকেল গৰুকেইজনীক আকৌ ক্ৰছ কৰাই লৈ মই সেই 2014 চনৰ পৰা আজিৰ পৰ্যায়লৈ এতিয়া মোৰ গোহালিত গোটেইকেইজনী ক্ৰছ গৰু হৈ আছে প্ৰথম অৱস্থাত মই ধৰক লোকেলৰ পৰা ক্ৰছ কৰাইছিলোঁ তাৰপিছত সেই ক্ৰছ গৰুকেইজনীক আকৌ AI কৰাই লৈ এতিয়া লাহে লাহে উন্নত জাতৰ কৰি গৈ আছোঁ বাৰু বিজয় শংকৰ এতিয়া তোমাৰ গাখীৰ উৎপাদন কেনেকুৱা এই পামখনত বৰ্তমান এতিয়া এই গাইজনী আছে আপোনাৰ 8 লিটাৰ সেইজনী আছে 10 লিটাৰ আৰু গাভিনীও আছে এজনী 6 মাহ গাভিনী আছে এতিয়া বৰ্তমানে তোমাৰ উৎপাদন কেনেকুৱা হৈ আছে বৰ্তমান এতিয়া মোৰ দিনটোত ধৰক 16 লিটাৰ হৈ আছে বাৰু বিজয় শংকৰ হাজৰিকা আপুনি এই উৎপাদিত গাখীৰখিনি কেনেধৰণে বিপণন কৰে এই গাখীৰখিনি আমাৰ হেৰি কাইৰা ডিষ্ট্ৰিক্ট কোঅপাৰেটিভ ইউনিয়ন লিমিটেড আছে তাৰ কালেকশ্যন চেণ্টাৰ আছে আমাৰ ওচৰতে তাতে বিক্ৰী কৰোঁ আপোনাৰ এইটো সপ্তাহত আপুনি নিশ্চয় পে'মেণ্টটো হয় আপোনাৰ গাখীৰৰ SNF আৰু ফেট পাৰ্চেণ্টেজ কেনেকুৱা SNF ফেট বৰ্তমান 5.23 আহিছে আজি মৰ্ণিঙত 5.2 আহিছে আৰু SNFটো আহিছে 8.7 গোটেই বছৰটো ধৰক সেই হিচাপতে থাকে আৰু তেওঁলোকে আপোনাৰ এনে পাৰ লিটাৰ কেনেকৈ দিয়ে আপোনাৰ এই যিটো আপোনাৰ আমুলৰ পৰা আপোনাৰ 3 ফেট হ'লে 37 টকা দিয়ে তাৰ পৰা বাঢ়ি গৈ থাকিলে ৰেটটো বাঢ়ি গৈ থাকে এতিয়া ধৰক বৰ্তমান আজি 5.2 হোৱাৰ লগে লগে মই 49 টকা পাইছোঁ পাৰ লিটাৰ আৰু হাজৰিকা আৰু কথা যে এই যে আপোনাৰ মাৰ্কেটিঙৰ ক্ষেত্ৰত বা গাখীৰ বিক্ৰীৰ ক্ষেত্ৰত সমস্যা আপোনাৰ যিহেতু হোৱা নাই গতিকে সেইটো আপোনাৰ এটা হেডেক নাই নিশ্চয় নাই বাৰু আপুনি এই পামখনৰ ক্ষেত্ৰত কিবা মানে বেংকৰ লোনৰ কিবা তেনেকুৱা এপ্লাই কৰিছে তেনেকুৱা এপ্লাই নাই কৰা এপ্লাই কৰাৰ মন নাই নেকি বাৰু এপ্লাই কৰা মন আছে কিন্তু লাহে ধীৰে কৰা যাব যিখিনি কৰা গৈছে ধৰক নিজৰ ফালৰ পৰাই কৰা গৈছে গতিকে তেনেকুৱা হেৰি আৰু বাকী ভেকচিনেশ্যন বা অন্যান্য ৰোগৰ ক্ষেত্ৰত কেনেধৰণৰ ভেকচিনেশ্যনটো যেতিয়া আপোনাৰ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ পৰা যিখিনি ভেকচিনেশ্যন আহে সেইখিনিতো কৰোৱা যায় তাৰ উপৰি ধৰক কিছু বেমাৰ হ'লে আমাৰ নিয়েৰেষ্ট ভেটেৰিনেৰী ক্লিনিক আছে যেতিয়া তেওঁলোকৰ ওচৰত যাওঁ তেওঁলোকে দিহা পৰামৰ্শ দিয়ে যিখিনি মেডিচিন লাগে দিয়ে মায়ং উন্নয়ন খণ্ডৰ বৰভেটি গাঁৱৰ ভূপেন ডেকা আৰু মমী ডেকা দম্পতীহালেও গাই গৰু পালনেৰে জীৱিকাৰ পথ লৈছে উৎপাদিত গাখীৰ দুগ্ধ সমবায় সমিতিত যোগান ধৰে মন কৰিবলগীয়া যে ভূপেন ডেকাই থলুৱা গাই গৰুৰ কৃত্ৰিম প্ৰজনন কৰাই বৰ্তমানৰ অৱস্থালৈ আহিব পাৰিছে অতি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে গাই গৰু পালন কৰাৰ বাবে ৰোগৰ সমস্যাও নাই ভূপেন ডেকা আৰু মমী ডেকাই বিজ্ঞানসন্মত গোপালনৰ প্ৰসংগত এনেদৰে কয় মমী ডেকা আপোনাৰ নিশ্চয় আপুনি আৰু গৃহস্থই এই ফাৰ্মখন আৰম্ভ কৰিছে আপোনাৰ কেতিয়া আৰম্ভ হৈছিলে 2016 পৰা 2016 তেতিয়া কেইজনী গাই গৰু আছিল তেতিয়া এজনীয়ে আছিলে এজনী মানে বৰ্ণশংকৰ গাই গৰু আছিল মানে কিনি আনা ক্ৰছ আছিলে বাৰু সেইজনীৰ পৰা বৰ্তমান আপোনালোকৰ কিমানজনী গাই গৰু এতিয়া বৰ্তমান
ছজনী ছজনী হয়। আৰু গাখীৰ দিয়া কেইজনী গাখীৰ দিয়া 3জনী তিনিটা আৰু চেউৰী বাকী কেইজনী হয়। চেউৰী আছে বৰ্তমান উৎপাদন কিমান বৰ্তমান এতিয়া 30-32 ভিতৰত ধৰে আৰু এই গাখীৰখিনি আপোনালোকে ক'ত বিক্ৰী কৰে এয়া আমুল ডায়েৰী আমুল ডেইৰী ছ'চাইটিত হয় ছ'চাইটিত আৰু নিশ্চয় প্ৰতি সপ্তাহে পইচা পাই চাগে হয় এইটো প্ৰতি সপ্তাহে পাওঁ পায়। পাওঁ। গতিকে বিক্ৰী ক্ষেত্ৰত আপোনালোকৰ কোনো সমস্যা নাই 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 একো সমস্যা হোৱা নাই বাৰু আপুনি আপোনাৰ গৃহস্থক বা আপুনি নিজে এই ফাৰ্মখনত কেনেধৰণে ৰাতিপুৱাৰ পৰা জড়িত হয় মানে কি মোৰ মিষ্টাৰে হেৰি কৰে তাৰপিছত তেওঁক মানে মই অলপ সহায় কৰি দিওঁ কেনেধৰণে হয় মানে ৰাতিপুৱা তেওঁ গোহালিত সোমাই গৰু চাফা কৰে গা চা ধুৱাই সেনেকৈ পেলাই তাৰপিছত দুইজনে খীৰাওঁ তাৰপিছত তেওঁ বজাৰত যায়গৈ চব্জি ব্যৱসায় কৰে তেওঁ বজাৰত যায় তাৰপিছত আকৌ মই বাকী সময়খিনি দানাখিনি মই দিব লগা হয় দানা সিজাওঁ তাৰপিছত সেইখিনি সময়ত মই সহায় কৰোঁ বাৰু খেৰ দিওঁ তাৰপিছত ঘাঁহ থাকিলে ঘাঁহ দিওঁ তাৰপিছত 12-1টামানৰ ভিতৰত মানে মই দানাটো দিওঁ তাৰপিছত মিষ্টাৰ আহি পায়হি তেওঁ সহায় কৰে আকৌ আবেলি দুইজনে গাখীৰ খীৰাওঁ তাৰপিছত ৰাতিও সেনেকৈ মই মানে কি গোহালি চোহালি মই চাফা কৰি থৈ দিওঁ তেওঁ আহি পেলাই দানাটো দিয়েহি সেই সেনেকৈ মকা মিলা আৰু দুইজনে এনেকৈ চলি আছে হয় আৰু গতিকে আপুনি বাৰু ভাবেনে যে আপোনালোকৰ এই তেওঁৰ ব্যৱসায়ৰ উপৰি আপোনাৰ এই গাই গৰু মুঠতে ক'ব গ'লে এই ডেইৰী ফাৰ্মখন আপোনালোকৰ উপাৰ্জনৰ প্ৰধান হয় প্ৰধানেই প্ৰধান হয় গতিকে আৰু বিশেষকৈ ভেকচিন সেইবোৰতো নিয়মীয়াকৈ দিয়াই থাকে দিয়াই থাকে বিভাগৰ পৰা যিবোৰ হয় ভেকচিন দিয়া হয় আহে বাৰু আপুনি মহিলা হিচাপত কিয় অসুবিধা অনুভৱ কৰে নেকি যে কেতিয়াবা অসুবিধা অনুভৱ মানে এই সেনেকুৱা নহয় বাৰু অসুবিধা নিজৰ এটা হেৰি যেন হৈছে দৈনন্দিন সেইটোৱে যেনেকৈ ঘৰুৱা যিটো কাম সেইটোৱে আৰু এই ফাৰ্মখনকো আপুনি কাম কাজ হিচাপত লৈছে বাৰু আপোনাৰ লগৰ মহিলাবিলাকে আপোনাক কাম কৰা দেখিবলৈ তেখেতসকলে উৎসাহিত হয়নে বাৰু কোনোবাই তেনেকৈ ফাৰ্ম হয় কেনেকৈ পাৰ তই সেনেকৈ কয় মানে আৰু তাৰপিছত মোৰ মন যায় বুলি কয় এই কেইজনমান আছে বাৰু কেইজনমান মহিলা আছে সেনেকুৱা মোৰো কৰিব মন যায় পইচা থকা হেঁতেন মোৰো কৰিলোঁহেঁতেন সেনেকৈ কয় আৰু বাৰু আপুনি কওকচোন যে এখন গাই গৰু পাম খুলি এটা পৰিয়াল সুন্দৰভাৱে চলি যাব পাৰেনে মই ভালকৈ কৰিলে পাৰি বস্তুটো ভালকৈ কৰিব লাগিব মই ধৰক বহুত দিনৰ পৰা লাগি আছোঁ ইয়াতে তাৰ ওপৰৰ পৰা চলি আছোঁ বাৰু এটা কথা মন কৰিছোঁ যে আপোনাৰ গাই গৰুখিনিৰ যিটো পামখন ইমান পৰিষ্কাৰ যথেষ্ট হাইজেনিক ফাৰ্ম বুলি ক'ব লাগিব যিখন এখন দুগ্ধ পামৰ কাৰণে যিখন ফ্ল'ৰ মজিয়াখন যিটো পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিলে সেইখিনি আপোনাৰ আছে দ্বিতীয় কথা হৈছে কি যে আপোনাৰ গাই গৰুখিনিৰ যিটো পৰিষ্কাৰ বডি যিটো হেৰি মানে বডি কোট যিটো আছে আমি বডি কোটটো অতি সুন্দৰ আমি দেখিছোঁ কি আপুনি নিয়মীয়াকৈ গা ধুৱায়নে মই ৰেগুলাৰ গা ধুৱাওঁ মই ৰাতিপুৱা প্ৰথম গা পা ধুৱাইহে গৰুখিনি আৰম্ভ কৰোঁ এঘণ্টা ওপৰত লাগে মোৰ 1-2 ঘণ্টা মানে ডেইলি লাগে গাই ধুৱাই গা ধুনীয়াকৈ চাফা তাফা কৰি তাৰপিছতে মই সিহঁতক খাদ্য দি গাখীৰ চাখীৰ খীৰাই আৰু বাকী ভেকচিনখিনিতো এইবোৰ নিয়মীয়া দি আছোঁ আৰু আপুনি এনেই এই গাই গৰুৰ ক্ষেত্ৰত এটা প্ৰধান সমস্যা আপুনি কি অনুভৱ কৰে বিশেষকৈ আমাৰ ডেইৰী ফাৰ্মৰ ক্ষেত্ৰত আমাৰ মৰিগাঁও জিলাত আপুনি কি অনুভৱ কৰে কোনটো অসুবিধা হয় বিশেষকৈ আমাৰ বিক্ৰীৰ ক্ষেত্ৰত আপোনাৰ সুবিধা হৈছে বৰ্তমান ভাল পাই আছে ফিডৰ ক্ষেত্ৰত দানাৰ ক্ষেত্ৰত দানা ক্ষেত্ৰতে অসুবিধা দানা দামটো মানে প্ৰায় বাঢ়িয়ে থাকে আপোনাৰ সেইটো কাৰণে অসুবিধাটো হয়তো আমাৰ কষ্ট প্ৰডাকশ্যনৰ মানে গাখীৰৰ যিটো ভেলু কিন্তু দানাটো এতিয়া দাম বহুত হৈ যোৱাৰ কাৰণে অলপ নিমিলা অংক হৈ যায় দানাটো অধিক দাম হৈ থাকে মানে বাঢ়িয়ে থাকে দাম সেইকাৰণে ধৰ আমাৰ যিটো প্ৰফিট হ'ব লাগিছিলে সেইটো কম হয় দানাতেই যায়গৈ গতিকে আপোনাৰ ঘাঁহ খেতি কৰাৰ সুবিধা আছেনে আছে এগৰাকী মহিলাৰ যোগাত্মক চিন্তা চৰ্চা বুদ্ধিমত্তাই এটা পৰিয়ালক নতুন দিশলৈ নিব পাৰে ই হ'ব পাৰে আৰ্থিক বা সামাজিক বা শৈক্ষিক বিকাশ মৰিগাঁও জিলাৰ দন্দুৱা গাঁৱৰ সাধাৰণ মহিলা আজি ৰাজ্যৰ এগৰাকী পৰিচিত দুগ্ধ উদ্যমী 2024 চনত গোপাল ৰত্ন পুৰস্কাৰেৰে ভাৰত চৰকাৰৰ পশুপালন মন্ত্ৰালয়ৰ দ্বাৰা সন্মানিত জুনুমা মালিয়ে 2 লিটাৰ গাখীৰ উৎপাদনেৰে এজনী গাই গৰুৰে আৰম্ভ কৰা দুগ্ধ পামে আজি দৈনিক 80 লিটাৰ উৎপাদন কৰে লগতে পামৰ গোবৰৰ পৰা বায়োগেছ বা জৈৱিক গেছ উদ্যান শস্য তথা ফুল ফলৰ নাৰ্চাৰী খুলিছে লগতে দিছে 3 গৰাকী লোকক সংস্থাপন জুনুমা মালিৰ সৈতে হোৱা কথোপকথনত কয় এনেদৰে বাৰু জুনুমা মালি আপোনাক আমি সকলোৱে জানো সকলোৰে বাবে পৰিচিত আমাৰ বিভাগৰে হওক আমাৰ ৰাজ্যখনত আপুনি কেনেধৰণে এই গো পাম খোলাৰ কথা আপুনি চিন্তা কৰিলে আপুনি বেলেগৰ কথাও ভাবি পাৰিলেহেঁতেন চৰকাৰী চাকৰিৰ কথাও ভাবিলেহেঁতেন
প্ৰথম অৱস্থাত মই ঘৰত যিখিনি প্ৰয়োজনীয় গাখীৰ লাগে সেইখিনিৰ কাৰণেহে প্ৰথম গৰু এজনী পুহিছিলোঁ। তাৰপিছত যেতিয়া গৰুজনীৰ পৰা মই 2 লিটাৰ গাখীৰ পালোঁ, তাৰ পৰা ঘৰত খাই অকণমান গাখীৰ বাচি যায় আৰু সেইখিনি মই বজাৰত বিক্ৰী কৰিছিলোঁ আৰু সেই সময়ত গাখীৰৰ মূল্য আছিলে 40 টকা। মানে মই তেতিয়া চিন্তা কৰিলোঁ যে ধৰক 1 লিটাৰ খালে 1 লিটাৰ মই 40 টকা এটা পালোঁ। তেনেকৈ যেতিয়া 40 টকাটো হাতলৈ আহিল, মই ভাবিলোঁ এইটো মই ইনকাম চ'ৰ্চ হিচাপে ল'ব পাৰোঁ। তেতিয়া মই আকৌ এজনী চেউৰী গৰু আনিলোঁ। চেউৰী গৰুজনীও এনেকৈ জগাৰ পিছত মই 10 লিটাৰলৈ গাখীৰ দিবলৈ সক্ষম হৈছিলোঁ। আৰু সেই সময়ত আমাৰ দন্দুৱালৈ আহিছিলে পুৰবী ডেইৰী আৰু আমি এখন ছ'চাইটি গঠন কৰিছিলোঁ। আৰু সেই পুৰবী ডেইৰী যেতিয়া আহিলে আমাৰ গাখীৰখিনি বিক্ৰী কৰিবলৈ একো অসুবিধা নোহোৱা হ'ল আৰু তেতিয়া মানে মনোবলটো বাঢ়ি গ'ল যে আমি গৰু বেছিকৈ পুহি গাখীৰ বেছিকৈ বিক্ৰী কৰি বেছি পইচা লাভৱান হ'ব পাৰে। আৰু তেতিয়াৰ পৰাই মই এজনী দুজনীকৈ গৰু বঢ়াবলৈ চেষ্টা কৰিলোঁ। আৰু সেই সময়ত মোৰ হাতত মূলধন একেবাৰে কম আছিলে, আনকি গোহালি এটা বনাবলৈও মোৰ সক্ষম নাছিলে। এটা সাধাৰণ বাঁহৰ চালি এখন বনাই মই গৰু পুহি আছিলোঁ। আৰু তেতিয়া মই আমাৰ মৰিগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ৰীৰুস্মিতা শৰ্মা বাইদেউক কৈছিলোঁ যে বাইদেউ মোক কিবা কৰি লোন এটা ব্যৱস্থা কৰি দিয়ক, তেতিয়া মই হেৰি কৰিম, মানে গোহালিটো বনাম আৰু ফাৰ্মখন ডাঙৰ কৰিম। তেতিয়া বাইদেৱে RCTৰ কথা কৈছিলে। RCTত মই ট্ৰেইনিং লৈ ইউনাইটেড বেংকৰ পৰা লোন এটা ল'বলৈ সক্ষম হৈছিলোঁ, এইটো 2020 চনত। আৰু তেতিয়াই মই ফাৰ্মখন ডাঙৰ কৰিলোঁ, গোহালি বনালোঁ আৰু তেতিয়াৰ পৰা এতিয়ালৈ মই গৰুৰ গোহালিতে লাগি আছোঁ। বাৰু এতিয়া আপোনাৰ কিমানজনী ক্ষীৰতী গাই আছে আৰু চেউৰী কিমানজনী আছে? টোটেল মোৰ গোহালিত গৰু আছে 18জনী। তাৰে চেউৰী আছে আপোনাৰ 8জনী, 8জনী চেউৰী আছে আৰু বাকীখিনি গাই। ক্ষীৰতী গাই কিমান আছে আপোনাৰ? এতিয়া বৰ্তমান খীৰাই আছোঁ 8জনী, বাকীখিনি গাভিনী অৱস্থাত আছে। উৎপাদিতখিনি আপুনি আমাৰ যিটো দুগ্ধ উৎপাদক এই সমিতিটোৰ নাম কি? এইটো দন্দুৱা দুগ্ধ উৎপাদক সমবায়। এই সমবায় সমিতিত কিমানগৰাকী সদস্য আছে? প্ৰায় 55জন সদস্য। এতিয়া দৈনিক সংগ্ৰহ কিমান হয়? দৈনিক ৰাতিপুৱা আৰু পিছবেলা 200ৰ পৰা 300 লিটাৰৰ ভিতৰত দৈনিক। গতিকে আপোনালোকে পে'মেণ্টটো কেনেকুৱাকৈ পায়? পে'মেণ্টটো আমি 10 দিনৰ মূৰে মূৰে গ্ৰহণ কৰোঁ আৰু এইটো ডাইৰেক্ট বেংক একাউণ্টত ডিপ'জিট হয়। আপোনাৰ গাখীৰৰ SNF আৰু ফেট পাৰ্চেণ্টটো কেনেকুৱা? মোটামুটি আমাৰ 5.5ত থাকে, 5 আৰু 8.9। এভাৰেজ কিমান প্ৰাইচ পাই আছে আপুনি? এভাৰেজ মই 50 মান পাওঁ। 50 মান পাই আছে। সামগ্ৰিকভাৱে গ্ৰাম্য অৰ্থনীতিৰ বিকাশত পশুপালন খণ্ডই নীৰৱে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। সেয়ে পশুপালন বিভাগ, বেংক আদিৰ সময় সাপেক্ষ সহযোগিতাই শিক্ষিত যুৱকৰ স্বনিয়োজনত সহায়ক হ'ব পাৰে। প্ৰয়োজন মাথো ঐকান্তিক প্ৰচেষ্টা, ধৈৰ্য আৰু পৰিশ্ৰমৰ। किसान भाइयों गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में